গুৱাহাটীৰ গাৰ্গীয় মহিন্দ্ৰা শ্বৰুমত মুকলি হ'ল মহিন্দ্ৰাৰ নতুন বাহন থাৰ ৰক্স। ভৰলুমুখৰ এটি ৰোডস্থিত মহিন্দ্ৰাৰ শ্বৰুমত আজি থাৰৰ নতুন সংস্কৰণৰ বাহনখন মুকলি কৰা হয়। অসম আৰক্ষীৰ আইজিপি পাৰ্থসাৰথী মহন্তই মুকলি কৰে বাহনখন। উল্লেখ্য যে থাৰ ৰক্স হৈছে 5খন দুৱাৰযুক্ত ব্লুব্লাড SUV। পূৰ্বৰ সংস্কৰণৰ থাৰসমূহত নাছিল 5খন দুৱাৰৰ সুবিধা। গাৰ্গীয় মহিন্দ্ৰাৰ পৰিচালন সঞ্চালক ৰাহুল দেৱ শৰ্মাই IPS বিষয়াগৰাকীৰ দ্বাৰা বাহনখন মুকলি কৰাবলৈ পাই অত্যন্ত গৌৰৱান্বিত বুলি মন্তব্য কৰে। মহিন্দ্ৰা গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ RSM ভাৰত চাইনে গ্ৰাহকৰ সঁহাৰিত তেওঁলোক আপ্লুত হোৱা বুলি কয়। দেশৰ অন্যান্য ডিলাৰৰ দৰেই গাৰ্গীয় মহিন্দ্ৰাটো থাৰ ৰক্সৰ অৰ্ডাৰ দিবলৈ গ্ৰাহকৰ ভিৰ বৃদ্ধি পোৱা বুলিও তেওঁ সদৰি কৰে। এই বাহনখনৰ প্ৰাৰম্ভিক মূল্য 12,99,000 টকা। ফাইনেলি অপেক্ষাৰ অন্ত পৰিল। থাৰ ৰক্সৰ কাৰণে আমি সকলোৱে ৰৈ আছিলোঁ। বিশেষকৈ যিখিনি এডভেঞ্চাৰ লাভাৰ আছে, ৰোড ট্ৰেভেলাৰ আছে, নেচাৰ লাভাৰ আছে, তেওঁলোকৰ কাৰণে এইখন এখন খুব আইডিয়েল ভেহিকেল। এই গাড়ীখন খুব কামত আহে, খুব সুবিধাৰ হয়। আৰু ইয়াৰ আগতে যিখন 3 ডোৰ থাৰ আছিলে সেইখন খুব জনপ্ৰিয় আছিলে, কিন্তু 5 ডোৰ থাৰখনৰ কাৰণে সকলোৱে ৰৈ আছিলে, কাৰণ আৰু বেছি ইয়াত সুবিধা হয়। আৰু মই ভাবোঁ যে আমাৰ অসমত এটা যিসকল আছে, অসমত এডভেঞ্চাৰ লাভাৰ বা ৰোড ট্ৰেভেলাৰ আৰু নেচাৰ লাভাৰৰ সংখ্যা খুব বেছি। তেওঁলোকৰ কাৰণে এই গাড়ীখন খুব কামত আহিব। আদাৰৱাইজ অলছো যিখিনি মানুহে গাড়ী চলাই ভাল পায় আৰু কামৰ পৰা আঁতৰি কেতিয়াবা নগৰ মহানগৰৰ পৰা আঁতৰলৈ যাবলৈ ভাল পায়, তেওঁলোকৰ কাৰণে এই গাড়ীখন খুব সুবিধা হ'ব। আচলতে আমি বজাৰত যথেষ্ট উৎসাহ আছে এই প্ৰডাক্টটো লৈ পেলাই। বহুত দিনৰ পৰা মানুহে ৰখি আছিলে। আৰু আপোনালোকে জানে থাৰ এটা ব্ৰেণ্ড নহয়, ইট ইজ আ লেজেণ্ড। আৰু যিকোনো SUV যোনে চাহিদা লোক, তেওঁলোকৰ কাৰণে থাৰখন এখন সপোন। আৰু এতিয়ালৈ যোনখন থাৰ আছিলে সেইখন ইণ্ডিভিজুৱেল চাইজৰ কাৰণে আছিলে, স্পেচিফিকেলি অনলি অফ ৰ'ডিং আছিলে। কিন্তু এতিয়া যোনটো প্ৰিমিয়াম থাৰ ৰক্সখন আহিলে, ইট ইজ মোৰ অফ আ ফেমিলি SUV। চ' যোনখিনি দ্য পিপল চাই মোৰ নিচিনা মানুহে, এতিয়াতো আমি আৰু অকলে ক'ৰবাত যাব নোৱাৰোঁ, লগত আমাৰ সদায় পৰিবাৰ থাকে। তো আগৰ থাৰখনত আমি গোটেই পৰিবাৰ একেলগে যাব নোৱাৰোঁ, কিন্তু এতিয়া থাৰ ৰক্সত মোৰ পৰিবাৰক লৈ পেলাই মই নিশ্চয় I'll be enjoying myself on the highway and some amazing SUV off-roading experience.